মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ক্লাছ 8ৰ অসমীয়াৰ পাঠ 14ৰ সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠটিৰ সকলো প্ৰশ্ন উত্তৰ আলোচনা কৰিম। 1 নম্বৰত দিয়া আছে উত্তৰ দিয়া। ক. সংস্কৃতি গঢ়ি উঠিবলৈ কিহৰ প্ৰয়োজন হয়? ইয়াৰ উত্তৰত হ'ব সংস্কৃতি গঢ়ি উঠিবলৈ সমাজৰ প্ৰয়োজন হয়। খ. সমাজ কাৰ দ্বাৰা গঠিত হয়? ইয়াৰ উত্তৰত হ'ব সমাজ মানুহৰ দ্বাৰা গঠিত হয়। গত দিয়া আছে সংস্কৃতিৰ অন্যতম উপাদান কি? ইয়াৰ উত্তৰত হ'ব সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আচৰণ। ঘত দিয়া আছে কৃষ্টিৰ উৰ্বৰতা পথাৰৰ পৰা কি বটলা হয়? ইয়াৰ উত্তৰত হ'ব কৃষ্টিৰ উৰ্বৰা পথাৰৰ পৰা সংস্কৃতিৰ শইচ বটলা হয়। ঙত দিয়া আছে সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ কি কৰিব লাগে? ইয়াৰ উত্তৰত হ'ব সৎ প্ৰবৃত্তিৰ লোক হ'বলৈ ভাল কাম আৰু সুচিন্তা কৰ্ষণ কৰিব লাগে। চত দিয়া আছে সংস্কৃতিৰ ৰূপ দুটা কি কি? ইয়াৰ উত্তৰত হ'ব সংস্কৃতিৰ ৰূপ দুটা হ'ল বাহ্যিক আৰু আভ্যন্তৰীণ। চত দিয়া আছে মানুহৰ আবেগ অনুভূতিৰ মূল উৎস কি? ইয়াৰ উত্তৰত হ'ব মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। যত দিয়া আছে কৃষ্টিৰ আধাৰ কি? ইয়াৰ উত্তৰত হ'ব কৃষ্টিৰ আধাৰ হ'ল কৃষি। ছত দিয়া আছে দখনা আৰু চৌবন্দী মূলত কোন কোন জনগোষ্ঠীৰ মহিলাৰ পোচাক? ইয়াৰ উত্তৰত হ'ব দখনা আৰু চৌবন্দী মূলত বড়ো আৰু নেপালী জনগোষ্ঠীৰ মহিলাৰ পোচাক। 2 নম্বৰত দিয়া আছে চুমু উত্তৰ দিয়া। ক. প্ৰশ্নত দিয়া আছে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে সংস্কৃতি কি? ইয়াৰ উত্তৰত হ'ব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মতে মানুহক উৰ্বৰতাৰ পৰা মুক্ত কৰি সুন্দৰ জীৱনলৈ আগবঢ়োৱা চিন্তা কথা আৰু কামবোৰেই সংস্কৃতি। মানৱ জীৱন সুন্দৰ আৰু শক্তিশালী কৰিব পৰা সকলো কলা আচাৰ আচৰণ আৰু গুণই সংস্কৃতিৰ অংশ। খত দিয়া আছে সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণসমূহ কি কি? ইয়াৰ উত্তৰত হ'ব সাংস্কৃতিক বৈচিত্ৰ্যৰ কাৰণ হিচাপে প্ৰধানকৈ জলবায়ুৰ ভিন্নতা, খাদ্য-নীতিৰ অভ্যাস বা জীৱনশৈলীৰ বৈশিষ্ট্য আদিলৈ আঙুলিয়াব পাৰি। গত দিয়া আছে খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিত কিদৰে প্ৰভাৱ পেলায়? ইয়াৰ উত্তৰত হ'ব খাদ্য ৰীতিৰ ভিন্নতাৰ ফলত ঠাইভেদে বেলেগ বেলেগ খাদ্যাভ্যাস গঢ় লৈ উঠে। সেইবাবে কোনো এখন ঠাইৰ সংস্কৃতিও সেই অনুসৰি গঢ় লৈ উঠে। ঠাই তথা জলবায়ু অনুসৰি মানুহৰ খাদ্যাভ্যাস আৰু সেই মৰ্মে খাদ্যবস্তুৰ আহিলাও উপলব্ধ হয়। এইদৰে সংস্কৃতি ভিন্ন হৈ গঢ় লৈ উঠে। ঘত দিয়া আছে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন কেনেকৈ বান্ধ খাই পৰে? ইয়াৰ উত্তৰত হ'ব সংস্কৃতিৰ অন্যতম উপাদান হ'ল আচাৰ আচৰণ। ক'বলৈ গ'লে আচাৰ আচৰণৰ মাজত ব্যক্তিগত চিন্তা ভাৱনা উন্মোহিত হোৱাৰ লগতে সামাজিক মানো প্ৰতিফলিত হয়। ভিন্ন সামাজিক পৰিৱেশৰ আচাৰ আচৰণ বিভিন্ন। মানুহে জীৱনৰ প্ৰথম প্ৰভাতৰে পৰা বিভিন্ন কাৰ্যৰ লগত জড়িত হৈ পৰে আৰু সেই কাৰ্য সমাপন কৰিবলৈ যাওঁতে নিজৰ ৰুচি আচৰণ আদি প্ৰকাশ কৰে। লাহে লাহে সামাজিক পৰম্পৰাৰ লগত মানুহৰ জীৱন বান্ধ খাই পৰে। সাধাৰণতে পৰম্পৰাই অৰ্থনৈতিক সামাজিক ধৰ্মীয় নান্দনিক ভাষা সম্পৰ্কীয় দিশবোৰ সাঙুৰি লয়। পৰম্পৰাগতভাৱে ব্যক্তিয়ে সামাজিক ৰীতি-নীতি আচাৰ ব্যৱহাৰৰ অভ্যাস কৰে আৰু আচৰণৰ অনুশীলন কৰে।
এনে অভ্যাসে তেওঁক সমাজৰ কল্যাণৰ দিশত অগ্ৰসৰ হোৱাত সহায় কৰে। 3 নম্বৰত দিয়া আছে বুজাই দিখা। কত দিয়া আছে বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। ইয়াৰ উত্তৰত তোমালোকে লিখিবা সংস্কৃতিৰ দুটা ৰূপ, এটা বাহ্যিক আৰু আনটো আভ্যন্তৰীণ। যিটো ৰূপ আমি বাহিৰৰ পৰা দেখা পাওঁ সেইটো হৈছে বাহ্যিক ৰূপ, আনহাতে অন্তৰ্নিহিত হৈ থকা ৰূপটো হৈছে আভ্যন্তৰীণ ৰূপ। নৃত্য এটি পৰিৱেশন কৰোঁতে যিবোৰ কলা কৌশল যুক্ত হৈ থাকে সেইটো হৈছে বাহ্যিক ৰূপৰ ভিতৰুৱা, কিন্তু সেই নৃত্যৰ ৰসাস্বাদন কৰি লভা বিমল আনন্দই হৈছে আভ্যন্তৰীণ ৰূপৰ অন্তৰ্গত। ধুনীয়াকৈ সাজ পোছাক পিন্ধা কাৰ্য বাহ্যিক সংস্কৃতিৰ পৰিচায়ক, কিন্তু আনৰ প্ৰতি দেখুওৱা আন্তৰিক আচৰণ আভ্যন্তৰীণ সংস্কৃতিৰ অমল উৎস। সেইবাবে ক'ব পৰা যায় যে আভ্যন্তৰীণ সংস্কৃতিৰ সৈতে আমাৰ দৃষ্টিভংগী আৰু মূল্যবোধসমূহ যথা উচিত অনুচিত, ন্যায় অন্যায়, কৰণীয় অকৰণীয় আদি সংযুক্ত হৈ থাকে। এয়াই বাহ্যিক আৰু আভ্যন্তৰীণ সংস্কৃতিৰ প্ৰভেদ। খত দিয়া আছে জলবায়ু আৰু খাদ্য ৰীতিৰ ভিন্নতাই সংস্কৃতিৰ বিকাশত কেনেদৰে সহায় কৰে। ইয়াৰ উত্তৰত হ'ব জলবায়ুৰ পৰিৱৰ্তনৰ লগে মানুহৰ জীৱন ধাৰণ, বাসস্থান আৰু খাদ্যাভ্যাস সলনি হয়। ঠাইভেদে মানুহে জলবায়ুৰ উপযোগী জীৱন পদ্ধতি অৱলম্বন কৰে। গৰম আৰু ঠাণ্ডা অঞ্চলৰ খাদ্যাভ্যাস পৃথক হয়, কাৰণ সিহঁতে স্থায়ীভাৱে উৎপাদিত খাদ্য ব্যৱহাৰ কৰে। এই খাদ্যভেদ আৰু জীৱনশৈলীৰ ভিন্নতাৰ ফলত সংস্কৃতিৰো বৈচিত্ৰ্য সৃষ্টি হয়। জলবায়ুৱে উৎপন্ন শস্য বা খাদ্য সামগ্ৰী নিৰ্ধাৰণ কৰে, যাৰ ওপৰত ভিত্তি কৰি মানুহৰ খাদ্যাভ্যাস গঠিত হয় আৰু পৃথক পৃথক সংস্কৃতি বিকাশ লাভ কৰে। 4 নম্বৰত দিয়া আছে ব্যাখ্যা কৰা। ক সংস্কৃতি হ'ল জাতীয় জীৱনৰ চালিকা শক্তি। ইয়াৰ উত্তৰত হ'ব উক্ত বাক্যশাৰী আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সংস্কৃতি আৰু আমাৰ জীৱন নামৰ পাঠৰ পৰা তুলি দিয়া হৈছে। আমাৰ জীৱনত সংস্কৃতিৰ প্ৰভাৱ বুজোৱা প্ৰসংগতে এই বাক্যশাৰী অৱতাৰণা কৰা হৈছে। সংস্কৃতিৰ অবিহনে জাতি এটা আধৰুৱা, গতিকে স্বাভাৱিকভাৱে সংস্কৃতিয়েই হৈছে জাতি এটা জীয়াই থকাৰ মুখ্য আহিলা। নিজস্ব কৃষ্টি, ৰীতি-নীতি আৰু বৈশিষ্ট্যৰ বলতহে জাতি এটা ঠন ধৰি থিয় হৈ থাকে। সংস্কৃতিৰ মাজতেই ব্যক্তি আৰু সমষ্টিৰ নান্দনিক মন প্ৰভাষিত হয়। আজিৰ সমাজত বিদ্যমান সকলো সাংস্কৃতিক বৈচিত্ৰ্যই আমাক সকলো সংস্কৃতিৰ প্ৰতি সন্মান পোষণ কৰিবলৈ আৰু শ্ৰদ্ধাশীল হ'বলৈ শিকায়। আমাৰ জাতীয় জীৱনশৈলীৰ মাজত নিহিত হৈ আছে সংস্কৃতিৰ পৰম আকাংক্ষিত স্বকীয়তা, যি সুন্দৰতম জীৱনৰ সপোন দেখিবলৈ আমাক পলে পলে প্ৰেৰণা যোগায়। গতিকে জাতীয় জীৱনত সংস্কৃতিৰ প্ৰভাৱ অপৰিহাৰ্য। এই জাতীয় জীৱনত ইন্ধনৰূপে কাম কৰে। খত দিয়া আছে সকলো সুকুমাৰ চিন্তা, কাম আৰু গুণৰাশিয়েই হ'ল সংস্কৃতিৰ সোপান। ইয়াৰ উত্তৰত হ'ব
সুকুমাৰ মানে হৈছে সৃষ্টিশীল কাম-কাজ বা চিন্তা চৰ্চা। সংস্কৃতি হৈছে এনেধৰণৰ সুকুমাৰ কলা বা চিন্তা চৰ্চা আৰু কৰ্মৰাজিৰ আধাৰ। কলাসুলভ কাম-কাজ অথবা চিন্তা চৰ্চাই মানুহৰ জীৱনক সুন্দৰ কৰি গঢ়ি তোলাত সহায় কৰে। এনেধৰণৰ চিন্তা চৰ্চা হৈছে ধনাত্মক ভাৱনাৰ আধাৰ। এই সকলো চিন্তা, কাম বা গুণৰাশিৰ মিলিয়েই সংস্কৃতি গঢ় লৈ উঠে। গত দিয়া আছে মানুহৰ আবেগ অনুভূতিৰ মূল উৎস হ'ল চৌপাশৰ বিনন্দীয়া প্ৰকৃতি। ইয়াৰ উত্তৰত তোমালোকে লিখিবা। ইয়াৰ উত্তৰত হ'ব প্ৰকৃতিৰ পৰা আমি কল্পনাৰ ৰহণ আৰু সৃষ্টিৰ খোৰাক আহৰণ কৰোঁ। হৰিণ এটি জঁপিয়াই পাৰ হৈ গ'লে তাৰ ছন্দময় খোজটোত কবিয়ে সৃষ্টিৰ উৎস বিচাৰি পায়, লাভ কৰে অনাবিল উৎসাহ। আমাৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাক সামৰি থকা বিভিন্ন গছ-গছনি, পাহাৰ-পৰ্বত, ভৈয়াম আৰু চৌপাশৰ সেউজীয়াৰ মাজতেই নিহিত হৈ থাকে সৃষ্টিৰ খোৰাক আৰু জীয়াই থকাৰ প্ৰেৰণা। এনেদৰে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশৰ পৰাই আমি জীৱন ধাৰণৰ প্ৰয়োজনীয় উপাদানসমূহৰ লগতে অফুৰন্ত সাহস আৰু প্ৰেৰণাও পাওঁ জীৱনটো অতিবাহিত কৰাৰ কাৰণে। তাৰপিছত দিয়া আছে ব্যৱহাৰিক ব্যাকৰণ। 5 নম্বৰত দিয়া আছে পাঁচৰ ক দিয়া আছে কৃষ্টি আৰু স্থিতি শব্দৰ শেষৰ টি আৰু তি ধ্বনিৰ মিল থকা শব্দ লিখা। ইয়াৰ উত্তৰ লিখিবা কৃষ্টি শব্দৰ মিল থকা ধ্বনি কেইটা হ'ল দৃষ্টি, সৃষ্টি, বৃষ্টি, পুষ্টি, সন্তুষ্টি। আৰু তেনেদৰে স্থিতিৰ মিল থকা শব্দ কেইটা হ'ল স্থিতি ধ্বনি মিল থকা শব্দ কেইটা হ'ল নতি, উন্নতি, অৱনতি, গতি, প্ৰতি আৰু ৰাতি। খ দি আছে সংস্কৃতি, সমযোগকৃতি। এনেদৰে শব্দৰ আগত সম উপসৰ্গ যোগ কৰি সংস্কাৰ, সঙ্গম, সন্ন্যাস, সঞ্চয় আদি শব্দ লিখিব পাৰোঁ। তেনেধৰণে তলত দিয়া উপসৰ্গৰ সহায়ত 5টাকৈ শব্দ লিখি বাক্য সজা। ইয়াৰ উত্তৰত হ'ব প্ৰতি। প্ৰতি উপসৰ্গ লগাই আমি কেইটামান শব্দ আৰু বাক্য ৰচনা কৰিম। যেনেদৰে দিয়া আছে প্ৰতিবাদ। কৃষকসকলৰ প্ৰতিবাদে দেশখন উত্তাল কৰিছিল। তাৰপিছত প্ৰতিকাৰ, বেমাৰৰ প্ৰতিকাৰ বিচাৰি তেওঁ বেজৰ ওচৰলৈ গৈছিল। তাৰপিছত প্ৰতিশোধ, নিজৰ প্ৰতিশোধ পূৰাবলৈ তেওঁ নিকৃষ্ট কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। প্ৰতিশ্ৰুতি, জনপ্ৰতিনিধিজনে নিজৰ প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছিল। তাৰপিছত দিয়া আছে প্ৰতিলিপি। নাট প্ৰতিযোগিতাৰ প্ৰতিলিপি জমা দিয়াৰ বাবে বিচাৰকে প্ৰতিযোগীসকলক আহ্বান জনাইছিল। তাৰপিছত অৱলম্বন। বানপানীৰ পৰা ৰক্ষা পাবলৈ সিহঁতে বাঁহৰ চাঙৰ অৱলম্বন কৰিছিল। অৱকাশ, দুৰ্যোগৰ সময়ত বিপদৰ অৱকাশ নাথাকে। তাৰপিছত অৱতৰণ। বিমানখন অৱতৰণ কৰিবলৈ লোৱাৰ সময়তেই দুৰ্ঘটনাটো ঘটিছিল। তাৰপিছত অপৰাধকাৰীসকলে ঘাইপথ অৱৰোধ কৰি ৰাখিছিল। অৱতাৰ। কল্কিৰ বিষ্ণুৰ
দশম অবতার। তাৰপিছত আছে অনুৰূপ কবিতাটো অনুৰূপ ৰূপত তুলি দিয়া হৈছিল। মোৰ অনুৰোধ ৰক্ষা কৰি তেওঁ সভাখনলৈ আহিছিল। অনুভৱ এই সম্পৰ্কত তোমাৰ অনুভৱখিনি কেইটামান শব্দত প্ৰকাশ কৰা। অনুগ্ৰহ কৰি পানী এগিলাচ আনিবনে? অনুশোচনা ভুলৰ অনুশোচনাত তেওঁ দগ্ধ। তাৰপিছত বিধৱনী দি কেইটামান শব্দ আৰু বাক্য ৰচনা বনাম। বিশ্বাস হেৰাই যোৱা বিশ্বাস ঘূৰাই পোৱাটো টান। বিশেষ জন্মদিনটো আৰু অধিক বিশেষ কৰি তোলাৰ বাবে মই সকলোকে বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ। বিশিষ্ট সভাখনত তেখেতক বিশিষ্ট অতিথিৰূপে আমন্ত্ৰণ কৰি তোলা হৈছিল। তাৰপিছত বিকাশ তেওঁ এখনৰ বিকাশৰ প্ৰধান উপাদান হৈছে শিক্ষা। বিকাশ দেশ এখনৰ বিকাশৰ প্ৰধান উপাদান হৈছে শিক্ষা। তাৰপিছত উৎসৰ্গ ছাত্ৰ-ছাত্ৰীৰ সকলো ধৰণৰ উৎকৰ্ষ ছাত্ৰ-ছাত্ৰীৰ সকলো ধৰণৰ উৎকৰ্ষ সাধনৰ বাবে শিক্ষকসকলে চেষ্টা কৰা উচিত। উৎসৱ বিহু অসমৰ জাতীয় উৎসৱ। উৎসাহ পৰীক্ষাত ভাল ফলাফল দেখুওৱাৰ বাবে তেখেতে ছাত্ৰ-ছাত্ৰীসকলক বাৰুকৈ উৎসাহ যোগাইছিল। 6 নম্বৰত দিয়া আছে পাঠত থকা জুৰীয়া শব্দবোৰ বাছি উলিয়াই লিখা। উদাহৰণ দিয়া আছে জানা আচাৰ আচৰণ। তেনেকৈ কেইটামান পাঠত থকা জুৰীয়া শব্দ লিখিব কৈছে। তোমালোকে লিখিবা চিন্তা ভাৱনা, আচাৰ ব্যৱহাৰ, খেতি পথাৰ, মাটি বাৰী, মেখেলা চাদৰ, সাজ পোছাক। তাৰপিছত আৰু আছে ন্যায় অন্যায়, আৱেগ অনুভূতি, গছ লতা, পশু পক্ষী, চিত্ৰকলা, উৎসৱ পাৰ্বণ আৰু জীৱন যাত্ৰা। 7 নম্বৰত দিয়া আছে অৰ্থ প্ৰকাশ হোৱাকৈ বাক্য ৰচনা কৰা। তোমালোকক অৰ্থ প্ৰকাশ কৰি বাক্য ৰচনা কৰিব দিছে। যেনে দিয়া আছে আচাৰ বিচাৰ। সমাজত বসবাস কৰিবলৈ হ'লে আমি আচাৰ বিচাৰ মানি চলাটো দৰকাৰী। সাজ পোছাকত মানুহৰ ব্যক্তিত্ব ফুটি উঠে। তাৰপিছত দি আছে পেট পূজা। মিটিংখন আৰম্ভ কৰাৰ আগতে সকলোৱে পেট পূজা ভাগ কৰি লৈছিল। বিনন্দীয়া উদ্যানখনৰ বিনন্দীয়া পৰিৱেশে সকলোকে আপ্লুত কৰিছিল। উৎসৱ পাৰ্বণসমূহে মানুহৰ মাজত সম্প্ৰীতি বৃদ্ধি কৰে। 8 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক কৃষিভিত্তিক সমাজত প্ৰচলিত আচাৰ উৎসৱ কেইটামানৰ নাম লিখা। ইয়াৰ উত্তৰত হ'ব গছ লোৱা, নখ খোৱা, লখিমী চপোৱা আদি। তাৰপিছত খত দিয়া আছে শিল্পভিত্তিক সমাজ বুলিলে কি বুজা। ইয়াৰ উত্তৰত লিখিবা শিল্প উদ্যোগক আধাৰ কৰি পৰিচালিত সমাজক শিল্পভিত্তিক সমাজ বুলিব পাৰি।